ও মা আজি কি বনাবা হে? আজি এটা বেলেগ বস্তু বনাইছো ৰ। কি? আলুৰ চপ। আলুৰ চপ দিয়া। এইটো আলুটো কাটি আছো। মই গাজৰ আৰু এইটো কাটি ল'লোঁ, পানীত তিয়াই থৈ দিছোঁ, নহ'লে ক'লা হৈ যাব আলুটো। মই এতিয়া পিঁয়াজটো কাটি আছোঁ, তাৰপিছত চিৰা সানি থ'ম। পিঁয়াজটো কাটি ল'লোঁ, এইটো ইয়াতে মই এতিয়া আলুখিনি দিম আৰু চিৰাটো ধুই লওঁ, চিৰা ওলোৱাই নাই। এয়া মই চিৰাটো এতিয়া ধুই ল'লোঁ, ধুই পেলাই পানীটো যাব দিম। চিৰাটো হৈ গ'ল মোৰ থোৱা, মই পানীটো যাম। এতিয়া পানীটো গ'লে আলুটো পিঁয়াজ চিৰা গোটেইখিনি মাজি লওঁ, মানে মাখি লওঁ। মাখি পেলাই তাত বেচন দি পেলাই ফ্ৰাই কৰিম। মই এতিয়া পিঁয়াজখিনি আলুখিনি নিমখ সানি তিয়াই থৈ দিছিলোঁ, আলুখিনি পানীখিনি পেলালোঁ। এতিয়া মই চিৰাটো ইয়াতে দি দিছোঁ। আলুখিনিৰ ওপৰত আলু পিঁয়াজ কেঁচা জলকীয়া। এতিয়া ইয়াতে নিমখ আৰু হালধি দিম। পিঁয়াজটো ভালদৰে মাখি ল'ব লাগিব। এইটো ধুনীয়াকৈ মাখি ল'লোঁ মই। ইয়াতে আপোনাৰ নৰসিংহ পাতো দিছোঁ দুটামান, টেষ্টি লাগিব। এই বেচনটো মই গুলি লৈছোঁ ইয়াতে ধুনীয়া কৰি। এতিয়া আলুখিনি ৰেডি কৰিম। মইতো এনেকৈ কৰি আছোঁ, আপোনালোকৰ ইচ্ছা গোলো কৰিব পাৰে, এনেকুৱা কৰিও খাব পাৰে। এইটো আৰু মই বেচনটো ৰেডি কৰি থৈ দিছোঁ, এইটো এতিয়া ৰেডি কৰি লওঁ কেইটামান, তাৰপিছত মই ফ্ৰাই কৰিম। এইটো মোৰ হৈ গ'ল ৰেডি কৰিলোঁ, এইটো মই ইয়াতে বেচন দি লৈছোঁ, এইটো ইয়াতে মই এতিয়া ফ্ৰাই কৰিম। মোৰ হৈ গ'ল ভাজাটো, ফ্ৰাই কৰি ল'লোঁ, এতিয়া নমাই ল'লোঁ। এইটো হৈ গ'ল, মইতো আলু বাকলি সিজাই লৈছোঁ, কেঁচা জলকীয়া দিছোঁ। এয়া আলু বাকলি মই সিজাই লৈছোঁ, এইটো মই ইয়াৰে বিলাহী আৰু আলু এইটো চাটনি কৰিম, ইয়াৰ কাৰণে পকৰীৰ কাৰণে। হৈ গ'ল, বিলাহী আৰু আলু বাকলিটো মাৰি ল'লোঁ কেঁচা জলকীয়া দি পিনে। এয়া শুকান জলকীয়া দিলোঁ, অলপ কালি জিৰা দিছোঁ, এইটো পিঁয়াজ, মইতো এই বিলাহী আৰু আলু বাকলিটো মিক্সিত মাৰি লৈছোঁ, মই এইটো ফ্ৰাই কৰি লৈছোঁ, মানে চেণ্টটো ধুনীয়া আহে। আপোনালোকে ট্ৰাই কৰিব। মোৰ এইটো হৈ গ'ল, মই নমাই দিওঁ। মই ৰেডি কৰিলোঁ চাটনিটো। লওঁটো মই টেষ্ট কৰিব দিওঁ কেনেকুৱা হ'ল, এইটো লওঁ টেষ্ট কৰি চা কেনেকুৱা হ'ল। কি চাওঁ, কিবা ইউনিক বনাইছে দেখোন, চাটনিটোহে কিবা। বঢ়িয়া হৈছে মা। এইটো আপোনাৰ মোৰ চাটনি ৰেডি হৈ গ'ল চপটো। এইটো আপোনাৰ আলু বাকলি আৰু বিলাহী আৰু শুকান জলকীয়া মই দেখিছে তেলত কি দিছোঁ, এইটো চাটনি বনাইছোঁ। আৰু এইটো চিৰা আৰু আপোনাৰ পিঁয়াজ দিছোঁ আৰু আলু আৰু গাজৰ। আৰু আপোনালোকে মোক কমেণ্ট কৰিব, লাইক কৰিব নাপাহৰিব।